নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। জাষ্টিছ ফৰ জুবিন মানে কি হয়, এই বিষয়টো কি সেইটো প্ৰথম বুজিব লাগিব। জাষ্টিছ মানে ন্যায়, ন্যায় লাগে, তাৰমানে অন্যায় হৈছে। অন্যায় কোনে কৰিছে? জুবিনদাৰ লগত যিসকল মানুহ আছিলে, যিসকল ব্যক্তি জুবিনদাৰ মানে সৱে বাৱে আশে পাশে তেওঁৰ লগত ছাতুৰ দৰে লাগি আছিলে, তেওঁলোকে অন্যায় কৰিছে। এতিয়া তেওঁলোকে অন্যায় কৰিছে, তেওঁলোকক এতিয়া দোষী সজাই উপযুক্ত শাস্তি দিব লাগে, সেইটো হ'ল ন্যায়। আৰু আনহাতে এটা দিশ আছে, সেই দিশটো মই কৈ আছোঁ। তেওঁ কি কৈছিলে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। তেওঁ নিজে কি আছিলে? তেওঁ নিজে আছিলে ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰা এজন সন্তান, মানে বামুণ আৰু। তো এতিয়া যিসকল বামুণ মানুহে জুবিনদাক ভাল পায়, জয় জুবিনদা, লাভ ইউ জুবিনদা এনেকৈ চিঞৰে, কিন্তু ব্ৰাহ্মণ হয়, তো তেওঁলোকে কি কৰিব লাগে? তেওঁলোকে লগত যে পিন্ধি আছে লগুণটো, সেইটো ছিঙিব লাগে। সেইটো ছিঙি দিয়া, জয় জুবিনদা বুলি কৈ কিনে লগুণটো ছিঙি দিয়া, তেতিয়াই জয় জুবিনদা হ'ব। লগুণ পিন্ধি আছে, কৈ আছে জয় জুবিনদা। তো ভাই প্ৰথম তুমি লগুণটো ছিঙি দিয়া, তেতিয়া তোমাৰ মানে জুবিনদা, জাষ্টিছ ফৰ জুবিনদা হ'ব, হয়নে নহয়? ইফালে তুমি লগুণ পিন্ধি থাকিবা, ইফালে তুমি জয় জুবিনদা ক'বা, ইফালে ক'বা জাষ্টিছ ফৰ জুবিনদা। আকৌ যিসকল মানুহে মানে বেলেগ বেলেগ সম্প্ৰদায়ৰ, বেলেগ বেলেগ ধৰ্মৰ, বেলেগ বেলেগ জাতিৰ, তেওঁলোকে কি কৰিব লাগে? তেওঁলোকে নিজৰ জাতিটো এৰিব লাগে। প্ৰথমটো আপোনাৰ ব্ৰাহ্মণবিলাকে লগুণবিলাক ছিঙিব লাগে, তেতিয়াই হ'ব মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, তেতিয়াই হ'ব। ইফালে লগুণ পিন্ধি থাকিব, ইফালে ক'ব জয় জুবিনদা, ইফালে ক'ব জাষ্টিছ ফৰ জুবিনদা। এনেকৈ ডাবুল নহ'ব, এটা হ'ব লাগিব। আৰু যিসকল মানুহে জুবিনদাক ভাল পায়, তেওঁলোকে গছ গছনি কাটিব নালাগে, কাৰণ জুবিনদাটো গছ গছনি মানে ভাল পায়, কাটিব নিদিয়ে। যিসকল মানুহ জুবিনদাক ভাল পায়, তেওঁলোকে জীৱ জন্তুক মৰম কৰিব লাগে। ৰাস্তাত কুকুৰ আছে, তাক খাব দিয়ক। কাউৰী আছে, তাক খাব দিয়ক। চৰাই আছে, তাক খাব দিয়ক। চৰাইৰ কাৰণে ঘৰ বনাই দিয়ক। নিজৰ কাৰণে ঘৰ বনালে হ'ব নেকি? চৰাইৰ কাৰণে ঘৰ বনাওক। চৰাই ক'ত ঘৰ বনাব? তাৰ কাৰণে গছ লাগিব, গছ ৰুৱক। যিবিলাক গছ আছে এইবিলাক কাটিব নালাগে। তো এইবিলাক কৰিলে জাষ্টিছ ফৰ জুবিনদা হ'ব, ঠিক আছে।